অসমৰ বিশেষকৈ তিনিখন জিলাত যি অভূতপূৰ্ব সংহাৰী বান আহিলে, এই বানে আমাৰ খেতি পথাৰ সা সম্পত্তি যথেষ্ট ক্ষতি কৰিলে। অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ লগতে যথেষ্টখিনি পদক্ষেপ লোৱা হৈছে যে কৃষকসকলক কেনেধৰণে সহায় কৰিব পৰা যায় যৎকিঞ্চিত হ'লেও। আৰু আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমাৰ যিকেইটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কেন্দ্ৰকেইটাৰ দ্বাৰা প্ৰতিখন জিলাতে আমি কেনেধৰণে কৃষকসকলক শস্যৰ ধানৰ কঠীয়া বা অন্য শস্যৰ বীজ বা ধানৰ বীজ কেনেকৈ যোগান ধৰিব পাৰি আৰু কৃষকৰ লগত একেলগে কেনেকৈ এই পথাৰত ধান ৰুই বা শস্য খেতি কৰাই তেওঁলোকৰ সমভাগীভাৱে আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে যথেষ্ট চেষ্টা কৰা হৈছে। আমাৰ বিভিন্ন অঞ্চলত যিবিলাক ঠাইত আমি এতিয়া কঠীয়া ৰুব পাৰোঁ, সেই কঠীয়া আমাৰ অসম কৃষি বিশ্ববিদ্যালয় লগতে ইয়াৰ যিখিনি অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ পৰা আমি যোগান ধৰিছোঁ আৰু বিভিন্ন গাঁও অঞ্চলত আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। ঠিক সেইদৰে আমাৰ প্ৰতিটো কেভিকেটে আমি সমূহীয়া কঠীয়া কৰাৰ ব্যৱস্থা কৰিছোঁ, কমিউনিটি চিড নাৰ্চাৰী বনাইছোঁ আৰু অসম কৃষি বিশ্বই যোৰহাট চৌহদৰ যিখন আমাৰ ফাৰ্ম আছে তাতো আমি ষ্টেগাৰ্ড হিচাপে আমি কঠীয়া সিঁচি আছোঁ আৰু বিভিন্ন কঠীয়া আমি ৰাজ্যৰ বেলেগ বেলেগ ঠাইলৈ যোগান ধৰিছোঁ।